Hello, my dear student. আশা কৰো সকলোৱে ভালে আছা তো ওয়েলকাম টু অল অফ ইউ ফৰ বিকেছাস কাৰেণ্ট এফেয়াৰ্স ক্লাছেছ ওকে সো আমি কি কৰি আছিলো আমি নতুন কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন যিমানখিনি হ'ল 23 পৰা 24 লৈকে কমপ্লিট 1 ইয়াৰ কম্পাইলেশ্যনৰ এটা ভিডিঅ' বনাইছিলো কাৰেণ্ট এফেয়াৰ্সৰ যিটো আপকামিং এক্সামৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ অলৰেডি আমি টপিক বহুতকেইটা চালো আজি আৰু এটা টপিক চাম কাৰ ওপৰত এথিক্স কমিটিৰ ওপৰত ওকে এথিক্স কমিটিৰ ওপৰত কি নিউজ আছে কিয় হয় এথিক্স কমিটি গোটেইখিনি চাম আমি চোৱা পাৰ্লিয়ামেণ্টাৰী কমিটি যেতিয়া তোমালোকে পঢ়া লক্ষ্মীকান্তত অফকোৰ্স তোমালোকে পঢ়িছা পাৰ্লিয়ামেণ্টাৰী কমিটি বাট সব কমিটি বিলাকে ইম্পৰ্টেন্ট নহয় কিছুমান কমিটি ইম্পৰ্টেন্ট হয় কিছুমান কমিটি ইম্পৰ্টেন্ট নহয় যেনেকৈ ষ্টেণ্ডিং কমিটি ইম্পৰ্টেন্ট হয় ওকে তো বহুত বিলাক কমিটি আছে ইমান পঢ়িব নালাগে বাট যিবিলাক নিউজত আছে সেইবিলাক কিন্তু স্কিপ কৰিব নোৱাৰা তোমালোকে সো ৰিসেন্টলি এখন কমিটি নিউজত আছিলে কি কমিটিখনৰ নাম এথিক্স কমিটি বিকজ অফ কি মেডামক দেখা পাইছে চাগে কোন এগৰাকী মেডাম মহুৱা মৈত্ৰা ওয়েস্ট বেংগলৰ এমপি হয় কোন হয় ওয়েস্ট বেংগলৰ এমপি হয় মহুৱা মৈত্ৰা তৃণমূল কংগ্ৰেছ পাৰ্টিৰ বিলং কৰে তেওঁ ঠিক আছে তো কি হল তেওঁৰ কাৰণে এথিক্স কমিটি নিউজত আহি গল এতিয়া যেহেতু নিউজত আহিলে তো আমিতো পঢ়িবই লাগিব আমাৰ কাৰণে কি লাগে আমাৰ যিমানে যি চলি থাকে আমাক তো নিউজত আহিলে আমি সেইটো ডিটেইলছত পঢ়িবই লাগিব বিকজ আমাৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আমি আমাক অফিচিয়াল লাগে আমাক এক্সাম ক্লিয়াৰ কৰিব লাগে সো আমাক নিউজ গম পালো মহুৱা মৈত্ৰাক এক্সপেল কৰা হৈছে ওকে এথিক্স কমিটিয়ে এক্সপেল কৰিছে মহুৱা মৈত্ৰা এগৰাকী হল এমপি ওয়েস্ট বেংগল এমপি তৃণমূল কংগ্ৰেছ পাৰ্টিক বিলং কৰে তেওঁ তেখেতক এক্সপেল কৰিছে এই কমিটিখনে আৰু যেটো এই কমিটিখনে এক্সপেল কৰিছে লগে লগে কমিটিখন নিউজত আহি গল আৰু আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ গল আৰু আমি এটি চাম হোৱাট ইজ এথিক্স কমিটি ঠিক আছে ওকে আসোৱা এথিক্স কমিটি The genesis of information of the ethics committee in parliament can be traced to a constitution. এই ethics committee খন যদি আমি ব্যাকগ্ৰাউণ্ড চাও কেতিয়া ফাৰ্স্ট কৰা হৈছিল 1996 ৰ পৰা আমি ব্যাকগ্ৰাউণ্ড লৈকে যাই ফেলে ethics committee ট্ৰেছ পাব পাৰো নেক্সট এটা কথা আছে ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে ইচ হাউস মিন্স কি লোকসভা আৰু ৰাজ্যসভা দুটাৰ কাৰণে ethics committee আছে নে নাই ethics means কি তোমালোকে অলৰেডি যেতে এপিএসসি প্ৰিপাৰেচন কৰি আছাই জাম পাইছাই জিএস পেপাৰ ফৰত কি লাগে ethics integrity aptitude লাগে জিএস পেপাৰ ফৰত ethics mean কি ভাল বেয়া সেইবিলাক চেক কৰে ethics কি কৰে আচাৰ ব্যৱহাৰ বিহেভিয়াৰ এইবিলাক চেক কৰে ethics committee তো তোমালোকে গমেই পাই গলা ethics committee ৰ ফাংচন তো কি ওকে তো ইচ হাউস of the parliament has ethics committee means কি লোকসভাৰো নিজৰ ethics committee আছে ৰাজ্যসভাৰো নিজৰ ethics committee আছে যদি কোৱেশ্চনছ আহে only Lok Sabha has ethics committee answer is wrong only Rajya Sabha has ethics committee question is wrong কি হ'ব দুটা সদনৰে both each house দুটাৰে নিজা নিজা ethics committee আছে তো ফাৰ্স্ট ফ্যাক্চুয়াল ইনফরমেশন গম পালো আমি নেক্সট ethics committee in লোকসভাৰ যোনখন ethics committee আছে এইখন কেতিয়া 2000 ত কনস্টিটিউট কৰা ওকে এখন কাৰ কথা কৈ আছে আমি ethics committee in কোন লোকসভা আগতে কলৰে ethics committee দুটাৰে আছে লোকসভা আৰু ৰাজ্যসভা লোকসভাখন কেতিয়া কনস্টিটিউট কৰা 2000 ত আৰু কম্পোজিশন কিমান নাম্বাৰ মানুহ আছে ইয়াতে not more than 15 maximum 15 জন সদস্য হ'ব পাৰে ethics committee লোকসভাৰ ওকে আৰু সেই মানুহবিলাকক নমিনেট কোনে কৰিব স্পিকাৰে বিকজ লোকসভাৰ প্ৰিজাইডিং অফিচাৰ কি বুলি কোৱা হয় স্পিকাৰ বুলি কোৱা হয় তেওঁ কি কৰিব নমিনেট কৰিব ওকে নেক্সট টাৰ্ম কিমান বয়সলৈকে কিমান টাৰ্মলৈকে কিমান সময়লৈকে সেই কমিটিখন মেম্বাৰ হৈ থাকিব পাৰে ওকে not exceeding 1 year ওকে এক বছৰলৈকে সেই কমিটিখন থাকিব পাৰে মেম্বাৰ হৈ ওকে গম পালা আমি চালো লোকসভাৰ ethics committee নেক্সট আমি চাও ethics committee ৰাজ্যসভা ethics committee ৰাজ্যসভা কেতিয়া ওলাইছিলে 1997 ত ethics committee ৰাজ্যসভা কনস্টিটিউট কৰা হৈছিল কম্পোজিশন কিমান কম্পোজিশন 10টা মেম্বাৰ লোকসভাৰ কেইটা মেম্বাৰ আছিল কোৱেশ্চন যদি খোদে লোকসভাৰ আছিল 15টা মেম্বাৰ ম্যাক্সিমাম আৰু ৰাজ্যসভাৰ কিমানটা মেম্বাৰ ম্যাক্সিমাম 10 জন মেম্বাৰ ম্যাক্সিমাম 10 মেম্বাৰস ওকে আৰু টাৰ্ম তো হল সেম not exceeding 1 year দুটাৰে টাৰ্ম দুটাৰে কাৰ্যকাল লোকসভা ৰাজ্যসভালে 1 ইয়াৰে হয় ওকে আৰু ফাংচন কিছুমান সাম ফাংচন অলৰেডি নামতে গম পাইছে ethics means কি moral ethical conduct of the members এই মেম্বাৰ বিলাক moral and ethical conduct বিহেভিয়ার বিলাক ঠিক আছে না আচার ব্যবহার কি কৰিছে এইবিলাকে চেক কৰাটো ফাংচন হল কাৰ এথিক্স কমিটিৰ ওকে কি এক্সামাইন কৰে তেওঁলোকে ethical and other misconduct of the members okay any person or members
may make a complaint relating to unethical conduct of member যিকোনো পাৰ্সনে কমপ্লেইন কৰিব পাৰে যে এইগৰাকী পাৰ্সনৰ এথিক্স বিহেভিয়াৰ ভাল নহয় এথিকেল হিচাপে তেওঁ যোৱা নাই আনএথিকেল কাম কৰি আছে ওকে তো মহামত্যাকো তেনেকুৱাকৈ আনএথিকেল কৰাপ প্ৰেক্টিসেছ কৰাৰ কাৰণেও তেওঁক এক্সপেল কৰা হৈছে ওকে আনএথিকেলত প্ৰেক্টিস কৰিছে মানে এথিক্স কমিটিয়ে ওকে In the case of ethics committee, it is important only extreme statement is so bhalke. Only an MP can be examined for misconduct. Only MP ke kintu teoloke misconduct hisabe check koribo pare. Ethics committee only member of parliament. Okay? To ethics committee gotehini details pai gola tumaloke buji paisa ha koro ethics committee. তো ভালকে চাই থাকা প্লিজ 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 বি সিরিয়াস এতিয়া এক্সামৰ সময় ভালকে পঢ়া তোমালোকে সিরিয়াস হৈ যোৱা আৰু ভালকে প্লিজ ৰিভিজন কৰি থাকা তো ভালকে পঢ়া শুনা কৰি থাকা আমি তোমাৰ লগত আছো হেল্প লাগিলে কবা মই অলৱেজ ৰেডি তো চাই থাকা ভালকে জয় হিন্দ জয় ভাৰত জয় অসম